অন কেমেৰাত এই মুহূৰ্তত বৌকে কওঁ, বৌক উদ্দেশ্যে ক'ম, এক প্ৰকাৰ চেলুট জনাইছো। হয়, ইমানখিনি যে লাগিলে, আমি যেতিয়া দেখো, যেতিয়া আমি যিহেতু মই এগৰাকী সংবাদকৰ্মী, গতিকে আমি সেই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ওলাই আহি যেতিয়া দেখো, ফেচবুকটো যেতিয়া চাওঁ, নিশাৰ সময়ত দেখো যে স্ক্ৰল কৰি থাকোঁতে অজয় ফুকনৰ ৱাইফে ফেচবুক লাইভ দি আছে, পাণবজাৰ থানাৰ সন্মুখত ৰৈ কৈছে যে মই থানাত আহিছো, কোনেও একো কোৱা নাই, থানাৰ মই ফ্ৰণ্টত ৰৈ আছো, ক'ত লৈ গ'ল, কি লৈ গ'ল, এনেধৰণৰ আচলতে সাহসেৰে যুঁজ দিয়া এগৰাকী পত্নী পোৱাটো আপোনাৰ বাবে সৌভাগ্যৰ বিষয়। আৰু তেনে এগৰাকী পত্নী কিন্তু প্ৰতিগৰাকী লোকৰ বাবে, প্ৰতিগৰাকী হাজবেণ্ড ৱাইফৰ বাবে আদৰ্শ বুলি ক'লেও ভুল কোৱা নহ'ব। হয়, আচলতে তাইক মই পাইছো কাৰ পৰা, জুবিন দাৰ কাৰণেহে পাইছো। কাৰণ কি জুবিন গাৰ্গ ফেষ্টিভেল পাতোতে আহিছিলে, আৰু জুবিন দাৰ একদম একাত্ম এগৰাকী অনুৰাগী, মোতকৈ জুবিন দাক মানে বেছি মানে ভাল পায়। আৰু মই এদিন কৈছিলো, আমি ফুৰিব গৈছিলো, যে এফালে যদি জুবিন দা থাকে আৰু এফালে যদি মই থাকো, মানে মাজতে মানে সাগৰখন, পানী, সাগৰ বুলি কোৱা নাই, পানী বুলি কৈছো, যে এফালে যদি জুবিন দা আছে, এফালে মই আছো, তুমি যিকোনো এজনক বচাব পাৰিবা, কাক বচাবা? পটককে কৈ দিছে নহয় জুবিন দাক বুলি। মই ক'লো হা, কৈছে হেৰি, কাৰণ কি জুবিন দাৰ কাৰণে আপোনাক পাইছো, আৰু জুবিন দাক মই আগতে পাইছো আপোনাতকে, আপোনাক মই পিছত পাইছো। কিন্তু আৰু জুবিন দা হ'ল মানে এটা হেৰি হয়, এটা সম্পদ হয়, যোৱা জুবিন দা হেৰি আছে, তো জুবিন দাক বচাবই লাগে। মন যায় মোৰো মন যায়।